মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক পঢ়ুৱাম ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান। ইয়াৰ পাঠ নম্বৰ 10টো পঢ়াম আজি। কি আছে? মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা। এই পাঠটোৰ যিখিনি কুৱেশ্যন এনসাৰ আছে সেইখিনিৰ লগতে আৰু MCQ আলোচনা কৰিম এইটো ভিডিঅ'ত। ভিডিঅ'টো শেষলৈ চাই থাকিবা। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ এইটো চেনেলত তোমালোকে সমাজ বিজ্ঞান কোৱা, অসমীয়া কোৱা, যিকোনো ধৰণৰ সাবজেক্ট কোৱা ইয়াতে পাবা। আজিৰ কুৱেশ্যন কি আছে? ক নম্বৰ, মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি? উত্তৰ হ'ব, মানৱ সম্পদ উন্নয়নৰ বাধাসমূহৰ ভিতৰত অধিক জনসংখ্যা, মূলধন বা পুঁজিৰ অভাৱ, নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, কুসংস্কাৰ আৰু বিষমতা অন্যতম। যিকোনো তিনি প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা। কি কি হ'ব? ধৰ্মীয় বিষমতা, ভাষাভিত্তিক বিষমতা, লিংগ বিষমতা। বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে? গুৱাহাটী মেডিকেল কলেজ, ডিব্ৰুগড় অসম মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ। আৰু আছে এতিয়া হৈছে তোমালোকৰ কোকৰাঝাৰ মেডিকেল কলেজ হৈছে, ধুবুৰী মেডিকেল কলেজ হৈছে, এইবোৰ দিয়া নাই। অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন ক'ত অৱস্থিত? এইটো হ'ব শিলচৰ। সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন হয়? সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্য আৰু উন্নত স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন হয়। আলোচনা কৰা আছে ইয়াতে 2 নম্বৰ। মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শবিলাক দিব দিছে। মানৱ সম্পদ উন্নয়নৰ অসুবিধা দূৰ কৰাৰ পৰামৰ্শসমূহ কি কি? জনসংখ্যা নিয়ন্ত্ৰণ, শিক্ষাৰ প্ৰসাৰ, দৰিদ্ৰতা হ্ৰাস, অন্ধবিশ্বাস দূৰীকৰণ, পুঁজিৰ বিনিয়োগ। এইকেইটা কৰিলেহে হ'ব। মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা। চৰকাৰৰ কি কি ভূমিকা আছে? উত্তৰ হ'ব শিক্ষা ক্ষেত্ৰ, স্বাস্থ্য ক্ষেত্ৰ, খাদ্য সুৰক্ষা, কৰ্মসংস্থান আৰু অন্যান্য সেৱা। দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক। উত্তৰ হ'ব দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। পাঠত উল্লেখ কৰা হৈছে যে দৰিদ্ৰতাৰ বাবে মানুহৰ শাৰীৰিক আৰু মানসিক বিকাশ ব্যাহত হয়। পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ অভাৱৰ ফলত দৰিদ্ৰ জনগোষ্ঠী শাৰীৰিকভাৱে দুৰ্বল আৰু মানসিকভাৱে আত্মমৰ্যাদাহীন হৈ পৰে। এইখিনি হ'ব উত্তৰ। ঘ নম্বৰ আছে, নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে? নিৰক্ষৰতা মানৱ সম্পদৰ বিকাশৰ বাবে এটা ডাঙৰ অভিশাপ। পাঠত উল্লেখ কৰা হৈছে যে ভাৰতৰ প্ৰায় 26% লোক নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, দক্ষতা, কাৰিকৰী কৌশল আৰু উপযুক্ততাৰ বিকাশত বাধাৰ সৃষ্টি কৰে। খালী ঠাই পূৰ কৰা আছে। মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজনীয় হৈছে কি? শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধা। এই তিনিটা হ'ব উত্তৰ। নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়। ডাইৰেক্ট এনসাৰ দি দিছো ৰঙা ৰংটোৰে। এইটো হ'ব উত্তৰ। শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ। 2009 চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে। চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি ত্বৰান্বিত কৰে। উপযুক্ত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব। 4 নম্বৰ কি আছে? অন্ধবিশ্বাসৰ চাক্ষুষ ঘটনাৰ অভিজ্ঞতা সংগ্ৰহ আৰু ব্যৱস্থা। কি কি হ'ব? ডাইনী অভিযোগ, অশুভ সময়, ভূত-প্ৰেতৰ ভয়, জ্যোতিষৰ ওপৰত নিৰ্ভৰ। এইখিনি হ'ল তোমালোকৰ MCQ। মানে পাঠত ভিতৰুৱা যিখিনি তোমালোকৰ MCQ হয়, পৰীক্ষাত যে আজিকালি MCQ আহে তোমালোকৰ, সেইখিনি বনাই দিছো। মষ্ট ইম্পৰ্টেণ্ট হয় MCQ বিলাক পঢ়িবা। ভাৰতত মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক প্ৰতিবন্ধকতাসমূহৰ ভিতৰত এটা কি? এটা অপশ্যন দি আছে 4টা, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অধিক জনসংখ্যা। উন্নত দেশসমূহৰ তুলনাত ভাৰতৰ নিম্ন ৰাষ্ট্ৰীয় আয়ৰ মূল কাৰণ কি বুলি চিহ্নিত কৰা হৈছে? উত্তৰ হ'ব অপৰ্যাপ্ত উৎপাদন ব্যৱস্থা।
নিম্নলিখিত কোনটো মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধক হিচাপে পাঠত উল্লেখ কৰা হোৱা নাই? এটো হ'ব উত্তৰ হ'ব ঘ নম্বৰ উন্নত পৰিকাঠামো। 4 নম্বৰ কি আছে? 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ হ'ব খ নম্বৰ। পাঠত মানৱ সম্পদ উন্নয়নৰ বাবে প্ৰয়োজনীয় এটা মূল কাৰক কি বুলি উল্লেখ কৰা হৈছে? উত্তৰ হ'ব খ নম্বৰ শিক্ষা আৰু স্বাস্থ্য সুবিধা। পাঠ মতে ভাৰতৰ কিমান শতাংশ লোক নিৰক্ষৰ? উত্তৰ হ'ব 26%। কোনটো কাৰকে ভাৰতত আৰ্থ-সামাজিক বৈষম্যতা অৰিহণা যোগায়? উত্তৰ হ'ব নিৰক্ষৰতা। মানৱ সম্পদ উন্নয়নৰ ওপৰত দৰিদ্ৰতাৰ এটা প্ৰভাৱ কি? উত্তৰ হ'ব শাৰীৰিক আৰু মানসিক বিকাশৰ অভাৱ। ভাৰতত শিক্ষাক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰাৰ বাবে কোন চৰকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছিল? নিশ্চিত কৰাৰ কাৰণে শিক্ষাৰ অধিকাৰ আইন। খ নম্বৰ হ'ব উত্তৰ শিক্ষাৰ অধিকাৰ আইন। ভাৰতত শিক্ষাৰ অধিকাৰ আইন কোন চনত প্ৰৱৰ্তিত হৈছিল? উত্তৰ হ'ব ঘ নম্বৰ 2009 চনত। কোনটো কাৰ্যসূচীয়ে সৰ্বশিক্ষা অভিযান আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানক একত্ৰিত কৰিছে? উত্তৰ হ'ব সমগ্ৰ শিক্ষা। পাঠ মতে সুস্থ মনৰ বাবে কি প্ৰয়োজনীয়? সুস্থ মনৰ বাবে সুস্থ শৰীৰ। গ্ৰামাঞ্চলৰ মানুহৰ কৰ্মসংস্থানৰ বাবে বিশেষভাৱে কোন চৰকাৰী আঁচনি গ্ৰহণ কৰা হৈছে? উত্তৰ হ'ব মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি। 14 নম্বৰ কি আছে? খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ এটা প্ৰচেষ্টা কি? উত্তৰ হ'ব ৰাজহুৱা বিতৰণ ব্যৱস্থা। স্বাস্থ্য পৰিকাঠামো উন্নত কৰাৰ বাবে চৰকাৰৰ কোনটো পদক্ষেপ উল্লেখযোগ্য? উত্তৰ হ'ব ভ্ৰাম্যমাণ হাস্পতাল স্থাপন। আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'বিলাক ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, লাইক কমেণ্ট কৰিবা। ধন্যবাদ।